নমস্কাৰ। এইবাৰ মছজিদ আৰু মাদ্ৰাছাত আশ্ৰয় লৈ ৰক্ষা পৰিল বহু হিন্দু লোকৰ জীৱন। বানত ককবকাই থকা লোকক এইবাৰ ৰক্ষা কৰিলে মুছলমান সমাজে আৰু বানাক্ৰান্ত হিন্দুসকলৰ জীৱন ৰক্ষা কৰি এইবাৰ মুছলমান সমাজে আশ্ৰয় দিলে মছজিদ আৰু মাদ্ৰাছাত। গুজৰাটত বানে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে এইবাৰ হিন্দু সমাজৰ জীৱন ৰক্ষা কৰিবলৈ ওলাই আহিছে মুছলমান সমাজ। মছজিদ মাদ্ৰাছাত আশ্ৰয় লৈ এইবাৰ ৰক্ষা পৰিল বহু হিন্দু লোকৰ জীৱন। বানত ককবকাই থকা লোকক এইবাৰ ৰক্ষা কৰিলে মুছলমান সমাজে। বানাক্ৰান্তক এইবাৰ মুছলমান সমাজে আশ্ৰয় দিলে মছজিদ আৰু মাদ্ৰাছাত। গুজৰাটত বানে লৈছিল ভয়ংকৰ ৰূপ আৰু তাৰ মাজতে এইবাৰ হিন্দুসকলৰ জীৱন ৰক্ষা কৰিবলৈ ওলাই আহিছে মুছলমান সমাজ। বৰ্তমান পৰ্যন্ত বানত মৃত্যু হৈছে 23জনকৈ লোকৰ। বানত আবদ্ধ লোকক উদ্ধাৰৰ বাবে এতিয়া আগুৱাই আহিছে মুছলমান সংগঠন। প্ৰায় 4000 লোকক উদ্ধাৰ কৰি স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। মছজিদ মাদ্ৰাছাত আশ্ৰয় লৈ এইবাৰ ৰক্ষা পৰিল বহু হিন্দু লোকৰ জীৱন। গুজৰাটত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত বানত 23জনকৈ লোকৰ মৃত্যুমুখত পৰিছে আৰু তাৰ মাজতে এইবাৰ হিন্দু সমাজক উদ্ধাৰ কৰিবলৈ বা জীৱন ৰক্ষা কৰিবলৈ এইবাৰ ওলাই আহিছে মুছলমান সমাজ। মছজিদ মাদ্ৰাছাত আশ্ৰয় লৈ এইবাৰ ৰক্ষা পৰিল বহু হিন্দু লোকৰ জীৱন। বানাক্ৰান্ত হিন্দুসকলক উদ্ধাৰ কৰি এইবাৰ মুছলমান সমাজে আশ্ৰয় দিছে মছজিদ আৰু মাদ্ৰাছাত। আৰু গুজৰাটত বানে যিহেতু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে এইবাৰ হিন্দু সমাজৰ জীৱন ৰক্ষা কৰিবলৈ ওলাই আহিছে মুছলমান সমাজ। বানত আবদ্ধ হিন্দুসকলক উদ্ধাৰৰ বাবে এতিয়া মুছলমান সমাজে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰায় 4000 লোকক উদ্ধাৰ কৰি মুছলমান সমাজে স্থানান্তৰ কৰিছে নিৰাপদ স্থানলৈ। আৰু তাৰ মাজতেই বানাক্ৰান্ত এই হিন্দুসকলক মুছলমান সমাজে আশ্ৰয় দিছে মছজিদ আৰু মাদ্ৰাছাত। আৰু মছজিদ মাদ্ৰাছাত আশ্ৰয় লৈ এনেদৰে এতিয়া হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছে। আৰু গুজৰাটত বানে যিহেতু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, এই পৰ্যন্ত বানত 23জনকৈ লোক মৃত্যুমুখত পৰিছে আৰু তাৰ মাজতে এইবাৰ বানাক্ৰান্ত হিন্দুসকলক মুছলমান সমাজে আশ্ৰয় দিছে মছজিদ আৰু মাদ্ৰাছাত। বানত ককবকাই থকা হিন্দুসকলক ৰক্ষা কৰিলে এইবাৰ মুছলমান সমাজে। দৃশ্যাংক দেখুৱাইছোঁ, মুছলমান সমাজে এইবাৰ হিন্দুসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এই দৃশ্যাংক হৈছে গুজৰাটত যিহেতু বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই পৰ্যন্ত বানত 23জনকৈ লোকৰ মৃত্যুমুখত পৰিছে বা 23জনকৈ লোকৰ মৃত্যু হৈছে। আৰু তাৰ মাজতে এইবাৰ প্ৰায় 4000 লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে মুছলমান সমাজে। আৰু বানাক্ৰান্ত হিন্দুসকলক মুছলমান সমাজে আশ্ৰয় দিছে মছজিদ আৰু মাদ্ৰাছাত। এনেদৰে এতিয়া খোৱা পানী থকা বিভিন্ন খাদ্য সামগ্ৰীও মুছলমান সমাজে যোগান ধৰিছে আৰু হিন্দু সমাজক এনেদৰেই উদ্ধাৰ কৰিবলৈ বা সহায় কৰিবলৈ বা জীৱন ৰক্ষা কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে মুছলমান সমাজ। ইয়াৰ দৃশ্য হৈছে গুজৰাটত ইতিমধ্যে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত 23জনকৈ লোক মৃত্যুমুখত পৰিছে আৰু বানাক্ৰান্ত হিন্দু সমাজক এনেদৰে এতিয়া সহায় কৰিবলৈ মুছলমান সমাজ আগবাঢ়ি আহিছে। বিশুদ্ধ পানীকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ যোগান ধৰিছে মুছলমান সমাজে। আৰু হিন্দুসকলক এতিয়া মুছলমান সমাজে আশ্ৰয় দিছে মছজিদ আৰু মাদ্ৰাছাত। অৰ্থাৎ মছজিদ আৰু মাদ্ৰাছাত এতিয়া আশ্ৰয় লৈ ৰক্ষা পৰিছে বহু হিন্দু লোকৰ জীৱন। ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰায় 4000 লোকক নিৰাপদ স্থানলৈ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে আৰু ইয়াৰে অধিকাংশ লোককে আশ্ৰয় দিছে মছজিদ আৰু মাদ্ৰাছাত। আৰু এনেদৰে এতিয়া গুজৰাটৰ মুছলমান সমাজে হিন্দুসকলৰ জীৱন ৰক্ষা কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে।